ৰেড ডায়মণ্ড গোৱাবা এয়া ইনসাইডত ৰেড হ'ব এয়া পোকে আক্ৰমণ কৰিছে ইমানকে সৰুতে যদি আমি গুটি লাগিবলৈ দিয়ে গছজোপা ডাঙৰ হ'বলৈ যথেষ্ট সময় লাগিব এই কাৰণে আমি কি কৰিব লাগে এই পুলখিনি এনেকৈ ছিঙি দিব লাগে এনেকৈ পুলখিনি আমি ছিঙি দিব লাগিব এয়া পোকে আক্ৰমণ কৰিছে আৰু এয়া গ্ৰাফটেড পুলি হয় ইয়াৰ পৰা ওপৰলৈ যিটো ডাল মেলে এইটো আমি ৰাখিব লাগে তল চাইডে যিটো নতুনকৈ ডাল মেলিছে এয়া লোকেল হয় এইখিনি আমি এনেকৈ ছিঙি দিব লাগে এইজোপা যদি ডাঙৰ হয় এই গ্ৰাফটেডৰ ওপৰৰখিনি ডাঙৰ নহ'ব পাছলৈ মৰি যাব সেইকাৰণে এনেকৈ আমি পৰিষ্কাৰ কৰিব লাগে বহুতজনে কয় বগৰী পুলিত আমাৰতো লোকেলহে হৈছে বা অৰেঞ্জৰ যিটো আমাৰ কমলাখিনি পাতখিনি ডাঙৰ ডাঙৰ হৈছে মিন্স এইটো যিটো গ্ৰাফটেডৰ তলৰ পৰা যিটো নতুনকৈ ঢাল মেলে এইটো লোকেল হয় এইটো যিটো ঢাল ইয়াৰ পৰা ওপৰলৈ এইটো হাইব্ৰিডটো হয় ইয়াৰ পৰা মই ভৱিষ্যতে গ্ৰাফটেড কৰিম মেইন মাদাৰ প্লেন হিচাপে মই কালেকশ্যন কৰিছোঁ মোৰ ইয়াত BNR পৰা আৰম্ভ কৰি টাইপিন বহুত ভেৰাইটি প্ৰায় 3-4 বিধ ভেৰাইটি মধুৰি আছে এতিয়া ব্লেক ডায়মণ্ডটো কালেকশ্যন কৰিবলৈ বাকী আছে ধন্যবাদ